যদি 5 টকা খৰচ হয় তেতিয়াহ'লে তাৰ আচল দাম অৰ্থাৎ তাৰ 3 গুণ দাম অৰ্থাৎ অতি কমেও 15 টকা 1 কেজি বিলাহীত দিয়া হ'ব। কোনো মানুহে বিলাহী 2 টকাত বিক্ৰী কৰিব নালাগে। আমি চৰকাৰে ৰাইজৰ পৰা বিলাহী কিনি লওঁ, যিমান দাম খৰচ হৈছে বেছি দামত বিক্ৰী কৰিলে আপোনালোকে বেলেগত বিক্ৰী কৰিব পাৰিব। যদি দাম কম হৈছে চৰকাৰে আমি কিনি লওঁ। 1 কেজি বিলাহী উৎপাদন কৰোঁতে যদি 5 টকা খৰচ হৈছে তাৰ 3 গুণ দাম, 3 5 15 টকা দিম মিনিমাম। এতিয়া যদি আপোনালোকে 15 টকাত বিলাহী বিক্ৰী কৰে তেতিয়াহ'লে গুৱাহাটীত মই 60 টকাত বিলাহী খাওঁ, কিনি খাওঁ, হয়নে? 15 টকাত বিলাহী বিক্ৰী কৰিলে গুৱাহাটীত 60 টকা, বেছিয়ে হয়, হয়নে? 80 টকামান হৈ যায়, 60 টকা বুলিয়ে ধৰিলোঁ। কিন্তু আপোনালোকৰ পৰা বিলাহীটো মই 15 টকাত কিনি গ্ৰাহকক 60 টকাত কিনিবলৈ নিদিওঁ, গ্ৰাহকক আকৌ 25 টকাৰ ভিতৰতে বিলাহীটো দিয়াৰ ব্যৱস্থা কৰে। এই মাজত যে মামা আৰু চাচাহঁতে খাই দিয়ে এই বস্তুটো নাইকিয়া কৰি পেলাম। ভাল হ'বনে বেয়া হ'ব? আকৌ তামোলৰ দাম 500 টকা পোৱা আৰম্ভ কৰি যাব আপোনালোকে। তামোল বিক্ৰী ক'তো ৰাস্তাত বন্ধ কৰা নহ'ব, বৰং উল্টাই তামোলৰ আচল দাম দিবৰ কাৰণে একদম আইন প্ৰণয়ন কৰি দিয়া হ'ব। আৰু কোনোবাই যদি কম দামত চুপাৰী কিনে তেতিয়াহ'লে কম দামত কিনা বেপাৰীবিলাককো জেইলত ভৰাই দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? আমাক এনেকুৱা চৰকাৰ লাগে, লাগে নে নালাগে? খেতিয়ক, আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মিটিং, মই এটাই কথা ক'লো, যদি সঁচাকৈ খেতিয়কৰ উন্নতি লাগে 2টা বস্তু লাগিব। 1 নম্বৰ পথাৰত পানী, বছৰৰ সকলো সময়তে খেতি, আৰু 2 নম্বৰ যিটো বস্তু উৎপাদন কৰিব তাৰ আচল দাম পাব লাগে, হয়নে? হয়নে নহয়? হয়। 3, যদি আপোনালোকে আমাক ভোট দিয়ে আমি চৰকাৰ কৰোঁ তেতিয়াহ'লে কোনো ল'ৰাই গৈ বেংগলোৰ, চেন্নাই, কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰিব নালাগে। আমি যে আপোনালোকৰ পৰা বিলাহীটো কিনি ল'ম, এই যে বিলাহীটো কিনিম বুলি কৈছিলোঁ, কি কৰিম? সেই বিলাহীটো প্ৰথমতে গুদাম বনাই প্ৰথমতে গুদামত থ'ম। যদি বেংগলোৰত বিলাহীৰ দাম বেছি হৈছে তালৈ বিক্ৰী কৰিবলৈ পঠিয়াই দিম। যদি বেছি দাম নাপাওঁ সেই বিলাহীটোৰ পৰা সেই অঞ্চলতে এটা এটা সৰু সৰু ইণ্ডাষ্ট্ৰি বনাম। ইণ্ডাষ্ট্ৰি কিহৰ ইণ্ডাষ্ট্ৰি? চচৰ ইণ্ডাষ্ট্ৰি, জেলিৰ ইণ্ডাষ্ট্ৰি, আৰু কি বনাই বিলাহীৰ পৰা? টকৰ ইণ্ডাষ্ট্ৰি, আচাৰৰ ইণ্ডাষ্ট্ৰি, হয়নে? এই ইণ্ডাষ্ট্ৰিবিলাক বনাম আৰু প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিত আমাৰ গাঁৱৰ ল'ৰাবিলাকে গৈ চাকৰি কৰিব পাৰিব, আৰু চাকৰি কৰি প্ৰত্যেকজন অসমীয়া মানুহকে আমি তাতে চাকৰি দিম। অসমত একজনো নিবনুৱা মানুহ নাৰাখোঁ। যদি কাম কৰি খাব খোজে চবকে চাকৰি দিয়া হ'ব, আৰু যি কাম কৰি খাব নোখোজে তেতিয়াহ'লে তেওঁক মামাৰ ওচৰলৈ পঠিয়াই দিম। বুজিছেনে নাই? দালালি কৰিবলৈ মামাৰ ওচৰলৈ যাব, আমাৰ ওচৰত নহয়। কথাটো বুজিছে? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে? মামাই কৈছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই অসমখন ধনী কৰিম, জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কৰিম, হয়নে? মামাই কৈছেনে নাই? তো তাত কি কৰিলে? আগতে কাগজ কলটো আছিলে, অসমৰ মানুহে বাঁহ দিছিলে, সেই কাগজ কলটো বন্ধ কৰি দিলে। বন্ধ কৰি টাটাক মাটিখিনি দি দিলে ফ্ৰীকে, 1 টকাও নোলোৱাকৈ দি দিলে। সেইটো মাটিৰ দামে কিমান হাজাৰ কোটি টকা হ'ব। জাগিৰোডৰ মাটিখিনি দেখিছে নাই? এইখিনি ফ্ৰীকে দি দিলে। মাটি দিয়াৰ উপৰিও আকৌ কেপিটেল ছাবচিডি, ট্ৰেন্সপৰ্ট ছাবচিডি আৰু বহুত পইচা ফ্ৰীকে, ৰাজসাহায্য বুলি কয়, পইচা ফ্ৰীকে দি দিব, অসমৰ পৰা ফ্ৰীকে দিব, আৰু কৈছে যে এইবিলাক চব ফ্ৰীকে দি দিলে অসমৰ মানুহক চাকৰি দিব। কি চাকৰি দিব? লেবাৰৰ চাকৰি আৰু কণ্টেক্সুৱেল, চুক্তিভিত্তিক শ্ৰমিকৰ কাম। আমাক তেনেকুৱা চাকৰি নালাগে। আমাক ঘৰে ঘৰে নিজৰ গাঁৱতে নিজৰ চুবুৰীতে প্ৰত্যেকখন গাঁৱতে সৰু সৰু ইণ্ডাষ্ট্ৰি বনাব লাগিব, বিলাহীৰ ইণ্ডাষ্ট্ৰি, আৰু যিমান বস্তু আছে প্ৰত্যেকটো বস্তুৰ ইণ্ডাষ্ট্ৰি। অসমত ভাৰতৰ পৃথিৱীৰ আটাইতকৈ বেছি জ্বলা ভোট জলকীয়াটো পোৱা যায়, কিং চিলি বুলি কয়, হটেষ্ট চিলি পৃথিৱীৰ ভিতৰত।
অসমৰ নেমু পৃথিৱীৰ ভিতৰতে একদম আটাইতকৈ ভাল নেমু